অসমৰ কৃষিখণ্ডত বতৰ নিৰীক্ষণ আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়ে আছাম ট্ৰিবিউন নিউজ পেপাৰখনত এটা আৰ্টিকেল আহিছিল। জলবায়ু পৰিৱৰ্তনে অসমৰ কৃষিখণ্ডত এক ডাঙৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। আহক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আলোচনা কৰোঁ। প্ৰথমতে চাওঁ আহক আমাৰ ৰাজ্যৰ কৃষিখণ্ডৰ বাস্তৱ ছবিখন। অসমৰ গ্ৰামীণ অৰ্থনীতিৰ মেৰুদণ্ড হ'ল কৃষি, যিয়ে ৰাজ্যৰ প্ৰায় ৭০% লোকক প্ৰত্যক্ষ বা পৰোক্ষভাৱে জীৱিকা যোগান ধৰে। কিন্তু চিন্তাৰ বিষয় যে শেহতীয়া বছৰসমূহত অনিয়মিত বৰষুণ, উষ্ণতা বৃদ্ধি, বানপানী আৰু খৰাঙৰ দৰে পৰিস্থিতিয়ে অসমৰ কৃষি উৎপাদনত গুৰুত্বপূৰ্ণ নেতিবাচক প্ৰভাৱ পেলাইছে। ২০২৫ চনৰ খৰাং পৰিস্থিতি। ২০২৫ চনৰ দক্ষিণ-পশ্চিম মুকলি বৰষুণৰ ঋতুৰ সময়ত অসম আৰু মেঘালয়ে স্বাভাৱিক বৰষুণৰ তুলনাত প্ৰায় ৪৯% কম বৰষুণ লাভ কৰিছিল, যাৰ ফলত ৰাজ্যৰ প্ৰায় ২৭খন জিলাত খৰাঙৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছিল। বৈজ্ঞানিক অধ্যয়ন অনুসৰি তাপমাত্ৰা প্ৰতি ১ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পালে ধানৰ উৎপাদন প্ৰতি হেক্টৰত প্ৰায় ০.১১২ টন হ্ৰাস পায়। কৃষকসকলক জলবায়ুৰ বিপৰ্যয়ৰ পৰা ৰক্ষা কৰিবলৈ আৰু বতৰৰ সঠিক তথ্য যোগান ধৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ মোবাইল এপ মুকলি কৰা হৈছে। পথাৰ বজাৰ এপ। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞান কেন্দ্ৰসমূহে ২০২২ চনত এই এপটো মুকলি কৰিছিল, যিয়ে বতৰৰ পূৰ্বাভাস, শস্য প্ৰযুক্তি, বীজৰ উপলব্ধতা আৰু বজাৰৰ খবৰ যোগান ধৰে। শস্য ৰক্ষক এপ। অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰৱৰ্তিত এই দ্বিভাষিক এপত শস্যৰ কীট-পতংগ আৰু ৰোগ চিনাক্তকৰণৰ ব্যৱস্থা আছে। কৃষি বিকাশ বৰাক ভেলী এপ। বৰাক উপত্যকাৰ কৃষকসকলৰ বাবে ২০২৫ চনত অসম বিশ্ববিদ্যালয়ে এই বহুপাক্ষিক আৰু ভইচ-এনেবল্ড এপটো মুকলি কৰে। মেঘদূত এপ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, IITM আৰু ICAR-ৰ যুটীয়া প্ৰচেষ্টাত তৈয়াৰ কৰা এই এপে জিলাভিত্তিক বতৰৰ পূৰ্বাভাস আৰু কৃষি পৰামৰ্শ প্ৰদান কৰে।